নমস্কাৰ জনাইছোঁ। যোৱা দুদিন আগত মোৰ বিৰুদ্ধে বিজয় সৰকাৰ নামে এজন মানুহ এটা অভিযোগ উত্থাপন কৰিছে, যাতে তেওঁৰ ঘৰৰ ওচৰত যিটো নলা আমাৰ খুন্দিছিল সেই নলাখন ৰাইজে অভিযোগ মতে আমাৰ SDO চিভিল আৰু চাৰ্কেল অফিচাৰ আৰু PWDৰ মানুহ আহি সেই নলাখন খুন্দিছিল। সেই নলাখন খুন্দাৰ এটাই কাৰণ হ'ল আমাৰ মাটিয়াপাৰা গাঁৱৰ 100 মানুহ হ'ব। সেই 100জন মানুহৰ যে খেতি পথাৰত ধানৰ কঠিয়াল বুনিছিল, সেই ধানৰ কঠিয়াল প্ৰতি বছৰ পচি গলি যায়। সেই উদ্দেশ্যে বিজয় চৰকাৰে বহুত জাননী দিয়া হৈছিল সত্ত্বেও বিজয় চৰকাৰে ইয়াক কেৰেপ কৰা নাছিল। আমাৰ গাঁৱৰ ৰাইজে এটা অভিযোগ কৰিছিল, এই ড্ৰেইনখন যাতে খুন্দি দিয়া হয়। এইটো বহুত পুৰণা ড্ৰেইন, আগত এই ড্ৰেইনেদি পানী অহা যোৱা কৰিছিল। এই বিজয় চৰকাৰে এই কৃষকসকলৰ কাৰণে এটা মৰণ ফাণ্ড তৈয়াৰ কৰিছিল, যাতে কৃষকসকলে প্ৰতি বছৰ যাতে এনে জলত তলত বিধানবিলাক পচি গলি যায়। তাৰ কাৰণে এই বিজয় চৰকাৰ মানুহজনে এটা নৰ্দমা বন্ধ কৰি ৰাখিছিল। সেই নৰ্দমাখন বন্ধ কৰাৰ কাৰণে ৰাইজে অভিযোগ কৰি এইটো নৰ্দমা বিভাগীয় কৰ্তৃপক্ষে PWD ডিপাৰ্টমেণ্টে সেই নালাখন খুন্দি দিছিল। আৰু ইয়াতে উল্লেখ কৰিছে বিজয় চৰকাৰে, যাতে মোৰ বিৰুদ্ধে গৈছিল, ইয়াতে 10 লাখ টকাৰ এটা স্কিম আহিছিল। এই 10 লাখ টকা এই স্কিমটো এই চেয়াৰমেনে আৰু কেইজন মানুহে মিলি খাইছিল। আমি ইয়াৰ আপোনালোকৰ জৰিয়তে ক'ব খোজোঁ, যাতে বিজয় চৰকাৰে কোৱা কথাখিনি তথ্য সহকাৰে প্ৰমাণ দিব লাগে। ইয়াতে এটা ড্ৰেইনৰ কাৰণে আমি প্ৰচেছ কৰিছোঁ, এতিয়াও TS AS হোৱা নাই। আমাৰ MGNৰেগাৰ নিয়ম আছে, আমাৰ BCDC 20টাৰ কাৰণে কেইটামান ৰিং থৈ দিছে, সেইখিনি ফটো উঠাই দিছে। বেলেগ এজনে ৰিং থৈছে লেট্ৰিন বনাব, সেই কথাখিনি নাবুজি একদম মূৰ্খ, একদম জঘন্য মূৰ্খ, গণ্ড মূৰ্খ যাক বুলি কোৱা হয়, তাৰ ন্যূনতম জ্ঞান নাই। সেই ন্যূনতম জ্ঞান নথকা ব্যক্তি এজনৰ DYFIৰ বঙাইগাঁও জিলাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব আছে। সেইজন ব্যক্তিয়ে আমাৰ বিৰুদ্ধে অভিযোগ আনিছে, যাতে এই ৰাস্তাৰ টকাখিনি খাইছে। কিন্তু শুভঙ্কৰ ঘোষক সকীয়াই দিওঁ, ইয়াত তদন্ত কৰি উচিত ব্যৱস্থা যদি ওলাই নিদিয়ে, আমি যে 10 লাখ টকা খাইছোঁ, সেই টকাখিনি কেনেকৈ খাইছোঁ তথ্য সহকাৰে প্ৰমাণ দিব লাগিব। যদি তথ্য সহকাৰে শুভঙ্কৰ ঘোষে যদি এইটো প্ৰমাণ দিব নোৱাৰে, তাৰ ব্যৱস্থা আমি আইনীভাৱে তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আমাক এনেকা হেৰাশাস্তি কৰি আছে শুভঙ্কৰ ঘোষে। আমাৰ ঘৰত গেছে 2জন সাংবাদিক লৈ, ৰিতন বসাক আৰু বৰ্ণালী তালুকদাৰ, এই 2জনক সাংবাদিক লৈ MGNৰেগাৰ গাইডলাইন্স মতে আমাৰ ইয়াতে বিজয় চৰকাৰ ঘৰৰ ওচৰত কিয় ড্ৰেইনটো হোৱা নাই, এইটো আমাকে জোৰ জুলুম কৰিছে, এইটো উত্তৰ দিব লাগে। মই কৈছোঁ MGNৰেগাৰ গাইডলাইন্সখিনি আমি সুন্দৰকৈ তাক বুজাই দিছোঁ, যাতে আমাৰ BCDCত 20টাৰ অধিক যদি কাম থাকে, তাতে নতুন কাম আমি প্ৰচেছ কৰিব নোৱাৰোঁ। আৰু কৈছে ঠিক আছে, আপোনাৰ বিৰুদ্ধে অভিযোগ আনিছে ৰাইজে, আপুনি তাৰ এটা প্ৰেছ মিট দিব লাগে। আমি সেইটো বিষয়ে প্ৰেছ মিট দিছোঁ। এটা দুখৰ কথা যে একপক্ষীয়ভাৱে এই 2জন সাংবাদিকে সিহঁতৰ কথাখিনি উল্লেখ কৰিছে, আমাৰ এটা শব্দ তাতে উল্লেখ কৰা নাই। এটা দুখৰ বিষয়, এজন সাংবাদিক হৈ একপক্ষীয় নীতি গ্ৰহণ কৰে। তাৰ কাৰণে আমি অধিক যদি কাম ইয়াতে থাকে, তেনেহ'লে নতুনকৈ কাম ধৰাৰ কোনো সুবিধা নাথাকে। আমি যে 10 লাখ টকা খাইছোঁ, বিজয় চৰকাৰে তথ্য সহকাৰে ইয়াৰ জবাব দিব লাগিব, নহ'লে আমি তাৰ এগেইনষ্টত আইনী ব্যৱস্থা অতি সোনকালে ল'ম। ইয়াতে শুভঙ্কৰ ঘোষ নামে এজন DYFIৰ বঙাইগাঁও চিৰাং জিলাৰ সাধাৰণ সম্পাদক, তেওঁ মোৰ বিৰুদ্ধে 10 লাখ টকা খোৱা বুলি অভিযোগ কৰিছে। আমি তেওঁক ক'ব খোজোঁ, যাতে ইয়াৰ তথ্য সহকাৰে প্ৰমাণখিনি আমাৰ ৰাজহুৱা কৰিব লাগে, নহ'লে শুভঙ্কৰ ঘোষক আমি ইয়াৰ এগেইনষ্টত আইনী ব্যৱস্থা ল'ম। আরেকটা কথা উল্লেখ কৰিছে, 1 নং চাৰাগাঁও PWD ৰোডৰ পৰা মাটিয়াপাৰা সুশীল চৰকাৰৰ ঘৰত যোৱা ৰাস্তা এটা আমি চেংচন কৰিছিলোঁ। তাতে আমি ৰাস্তাটো বনাব খুজিছিলোঁ, তেতিয়া নিকুঞ্জ চৰকাৰ নামে এজন ল'ৰা তাতে কালপাৰটো বহাব নেদে, তাৰ মাটি অলপ
কৰে আৰু ননীগোপাল ধৰ নামে এজন মানুহ কৈছে সিয়ে যদি কালপাত বহাব নিদিয়ে আমি এনেকৈ কিয় ৰাস্তাটো দিম। ৰাইজে কি হৈছে আমাৰ ৱাৰ্ড মেম্বাৰ লৈ মিলি এই পাণবাৰী PWD ৰোডৰ পৰা নাৰায়ণ মালাকৰ ঘৰত যোৱা ৰাস্তা এটা আমাৰ কুমাৰী বিশ্বাস ইঞ্জিনিয়াৰ তাৰ লগত আলোচনা কৰি ইয়াতে এটা আধাৰশিলা স্থাপন কৰিছিল। কিন্তু কুমাৰী বিশ্বাসে সেই কামখিনি TSS কৰা নাই, সিহঁতৰ ব্যৰ্থৰ কাৰণে এইটো হোৱা নাই। আৰু সেই কামখিনি আমি কৈছিলোঁ ৰাইজৰ লগত আলোচনা কৰি সেই কামটো ইয়াতে কৰা যাব নে নাই এইটো ব্যৱস্থা কৰি লওক। কিন্তু ৰাইজে 2 দিন বহিছিল, কিন্তু সেইটো ৰাইজে ব্যৱস্থা কৰিব পৰা নাই, সেইটো আধাৰশিলা এনে পৰি আছে। আৰু শুভঙ্কৰ ঘোষে কৈছে কি ইয়াতে কালভাৰ্ট বনোৱাৰ নামত টকা, ৰাস্তা বনোৱাৰ নামত টকা খাইছে, 1 টুকুৰা মাটি পেলোৱা নাই। কিন্তু এটা দুখৰ বিষয় যে কালভাৰ্ট বনোৱাৰ কাৰণে আমাৰ ইয়াতে বক্স কালভাৰ্টৰ কথা আছিল, ইয়াতে এজন মানুহ লেট্ৰিন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।